ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া উৎকট গৰমৰ মাজতে বিদ্যুতৰ লোডশ্বেডিঙে সৰ্বসাধাৰণ লোকক এতিয়া জ্বলাকলা খুৱাইছে। এনে এই সময়ছোৱাত এক দুৰ্বিষহ পৰিস্থিতিৰ মাজত জীৱন কটাব লগা পৰিৱেশৰ সৃষ্টি হৈছে এই সকল ব্যক্তিৰ। এনে এক সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ আজি প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে এতিয়াৰ পৰা আৰু নহয় লোডশ্বেডিং। আহক সদনৰ মজিয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ বাবে এই বিশেষ ভাল খবৰটো। অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে গুৱাহাটী মহানগৰী যদি কোনোবাই কয় যে কালি মোৰ লোডশ্বেডিং হৈছে, তেজপুৰত যদি কয় কালি কোনোবাই লোডশ্বেডিং হৈছে, যোৰহাটত যদি কয় কালি কোনোবাই লোডশ্বেডিং হৈছে, শিৱসাগৰত যদি কয় কোনোবাই কালি লোডশ্বেডিং হৈছে, ডিব্ৰুগড়ত যদি কয় কোনোবাই লোডশ্বেডিং হৈছে, মই নিশ্চয় মানি ল'ম। কিন্তু মই জানো যে 3 দিনক বাদ দি অসমত কোনো লোডশ্বেডিং হোৱা নাই আৰু ভৱিষ্যতেও লোডশ্বেডিং হোৱাৰ সম্ভাৱনা বিশেষ নাই। সেই পৰ্যায় আমি অতিক্ৰম কৰি গলো। গতিকে এতিয়া আমি আহিব খুজিছো যে অখিল গগৈ ডাঙৰীয়া এখন গাঁৱৰ কথা কৈছে। মোৰ মনত ততাতৈয়াকৈ এটাই ভাৱ আহিলে যে এখন গাঁৱত যদি লাইট নাই, সেই গাঁওখনৰ মানুহে এচি বাছত আছে, কাষৰ গাঁওখনত কেনেকে লাইট থাকিব? সেইখন গাঁৱৰ মানুহটো এচি বাছত উঠিব লাগিছিল। তাৰমানে ডেফিনেটলি সেই গাঁৱৰ স্পেচিফিক ট্ৰেন্সফৰ্মাৰ কিবা বেয়া হ'ব লাগিব, নহলে গোটেই সমষ্টিটোৰ মানুহে এচি বাছ ভাড়া কৰিলেহেঁতেন। সেই গাঁওখনৰ মানুহে কিয় এচি বাছ ভাড়া কৰিব? গতিকে ডেফিনেটলি গাঁওখনৰ মই নামটো লৈ ল'ম আৰু লৈ অহাকালি মই সদনত জনাই দিম যে সেই গাঁওখনৰ কি স্পেচিফিক কুৱেশ্যন হৈছিল। কাৰণ আমাৰ কোনো সমষ্টিৰ কোনো মানুহৰ গাঁৱে কাৰোবাৰ আৰু এচি বাছ ভাড়া কৰিছে নেকি? গতিকে না অহাকালি মই তাৰ ৰিপ্লাই দিম। এখন গাঁৱত কালি আমাৰ বিধায়কসকল যাব, সেই গাঁওকেইখনৰ সমস্যা বুজি আহিব আৰু গাঁওকেইখনৰ সমস্যা আমি সমাধান কৰি দিম। যদি এখন গাঁৱত জেনেৰেটৰ লৈছে, বাকী 28,000 কিয় লোৱা নাই? তাৰমানে সেই গাঁওখনৰ কিবা এটা স্পেচিফিক সমস্যা আছে। গতিকে তাৰ কালিয়ে নগাঁৱৰ বিধায়ক সেই গাঁওখনত যাব, সমাধান কৰি দিব। গধূলিলৈকে আপুনি ৰিপৰ্ট পাই যাব যে গাঁৱত লাইট আহি গ'ল। এইটো কোনো আপুনি যেতিয়া 28,000 গাঁৱৰ মাজত কোনোবা বাতৰি কাকতে বুটলি আনি এখন গাঁৱৰ কথা লিখে, তাৰ লজিকেল ডিডাকশ্যন কি যে 27,999 গাঁৱত তাৰমানে লাইট পাই আছে। That is the logical deduction. এজন মানুহে কেনেকে বুজিব লাগিব? Now, no, চক, 1 minute. Assam is deficited by only 3 megawatts. 22 আৰু 23 চনৰ। সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদনৰ মজিয়াৰ প্ৰতিশ্ৰুতি যে এতিয়াৰ পৰা লোডশ্বেডিং নহয়, অৰ্থাৎ জনসাধাৰণে লোডশ্বেডিঙৰ পৰা জ্বলাকলা খাব লগা দুৰ্ভাগ্যজনক পৰিৱেশৰ সন্মুখীন নহয়। আনহাতে আজি সদনৰ মজিয়াৰ চৰকাৰক বিদ্যুৎ যোগানৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বাবে বা লোডশ্বেডিঙৰ বাবে তোলা-ধোলা দিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ বক্তব্য কি সদনৰ মজিয়াত? কিবা কৰি লাগিলে ধনী মানুহখিনি কামিনকে বেছি কৰি দিয়ক। দুখীয়া মানুহখিনিয়ে যদি এটা কম্পাউণ্ড ইণ্টাৰেষ্ট চিষ্টেমত যদি আমাৰ পইচাখিনি দিব লাগে, সেই মানুহখিনিয়ে কাৰেণ্টত লগাব নোৱাৰে। অধ্যক্ষ মহোদয়, আমি যিমান মেগাৱাট বঢ়াই নাথাকো কিয়, যদি আমাৰ 300 টকা ঠাইত যদি 3000 টকা আহে, কোনো পধ্যে আমাৰ গাঁৱৰ মানুহে লগাব নোৱাৰে। বহু ক্ষেত্ৰত দেখা গৈছিল, পিছত নহয় বুলি ক'লে যে এনেকুৱা এটা বনোৱা গৈছিল, পিছত আমি শুনিছো যে নহয়, যে দিনত এটা ৰাতি এটা, দিনত বঢ়াই দিব, ৰাতি কমাই দিব। দিনততো আপোনাৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বিদ্যুৎ আপোনাৰ শিল্পত ব্যৱহাৰ কৰে, ৰাতিহে আমাৰ গাঁৱৰ মানুহবিলাকে ঘৰত গৈ পঢ়াই ল'ৰা-ছোৱালী। সেই কথাবিলাক সত্য নাজানো, ডাঙৰ ডাঙৰ সৰফৰে মই লৈ আনিছো, আপোনাৰ কাগজত উত্থাপন হৈছে। গতিকে আজি সময় নাই বুলি কৈছে, আমি গোটেই কথাখিনি আপোনালোকক আৰু বহুত ক'বলগীয়া আছিলে, আমি নকওঁ। কিন্তু আপোনালোকক ক'ব খুজিছো অধ্যক্ষ মহোদয়, এই কথাখিনি ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত। আজি আমি এই বিধানসভাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই কথাখিনি কৈছো যে লাগিলে বেলেগ ক'ৰবাত খৰচবিলাক কমাওক। বিদ্যুতত চৰকাৰৰ পৰা, মই আগতেও বিদ্যুৎ মন্ত্ৰী আছিলো, চৰকাৰে এককালীনভাৱে অলপ টকা আপোনাৰ বিদ্যুৎ বিভাগত দি দিয়ক, অলপ বেছিকৈ দি দিয়ক। সেয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ বক্তব্য সদনৰ মজিয়াত বিদ্যুৎ যোগান অনিয়মীয়া সম্পৰ্কত।
আৰু বিচনী আৰু লেম্প লৈ বিধানসভাৰ ৰাজ্য দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ লোডশ্বেডিঙৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল গগৈ পৃথিৱীৰ AC কুলাৰৰ ব্যৱহাৰ হয় এতিয়া চৰকাৰে আমাক লৈ গৈছে বিচনী গছৰ তললৈ আকৌ লেম্প চকী ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে এদৰে হিমন্ত বিশ্ব শৰ্মাই 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম কৰিব এই প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ যি সাংঘাতিক ধৰণৰ বিদ্যুৎ সংকট ৰাজ্যখন অন্ধকাৰত ডুবাই দিয়াৰ যি অৱস্থা সেই অৱস্থাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এয়া আমাৰ প্ৰতিবাদ চৰকাৰে ৰাজ্যখনত বিজুলীৰ যিটো অৱস্থা কৰিছে এতিয়া আকৌ আমি পুৰণি কাললৈ ঘূৰি যাব লাগিব পৃথিৱীত মানুহে AC লৈছে পৃথিৱীত মানুহে ফেন ব্যৱহাৰ কৰিছে কুলাৰ ব্যৱহাৰ কৰিছে অসমত হিমন্ত বিশ্ব শৰ্মাই আমাক মানে আকৌ বিচনীৰ যুগলৈ ঘূৰাই পঠিয়াইছে বাহনীৰ যুগলৈ ঘূৰাই পঠিয়াইছে গছৰ তলত থকাৰ ব্যৱস্থা কৰিছে নহ'লে পানীত ডুবি থকাৰ ব্যৱস্থা কৰিছে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য অসমৰ নমুনা অসমক আকৌ এই চাকিৰ যুগলৈ নাহৰৰ গুটি জ্বলোৱাৰ যুগলৈ এই অৱস্থালৈ আমাৰ আকৌ পঠিয়াই দিছে এতিয়া যি সময়ত বিদ্যুৎ মানুহৰ জনজীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এসেনশিয়েল কমোডিটিবিলাকৰ ভিতৰত এটা সেই বিদ্যুতৰ আজি অৱস্থা কি আজি সেয়া দেখিবলৈ পালে ৰাজ্য দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বক্তব্য সদনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত আনহাতে সদনৰ মজিয়াত দেখিবলৈ পোৱা গ'ল অখিল গগৈ কটাক্ষ বিশেষভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহক চাওঁ সদনৰ মজিয়াত অখিল গগৈ কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক আজি তুলনা কৰিলে পিং পং বলৰ সৈতে আহক চাওঁ পিং পং বল আখ্যা কেনেকৈ দিয়া হৈছিল অখিল গগৈৰ সম্পৰ্কত কোনো কমিউনিষ্ট পাৰ্টিৰ কোনো এক্সিকিউটিভ হৈ থকা নাই এনেকে কাৰেণ্টত শ্বৰ্ট কৰে চকীখনত থাপ কৰি উঠিব নামিব আপোনাৰ যদি কিবা চকীখনত যদি কিবা কাৰেণ্ট তাৰে লাগি আছে অধ্যক্ষ মহোদয় আপুনি এনেকে উঠা বহা কৰোঁতে এক্সাৰচাইজ হৈ যাব দেখোন আপোনাৰ ইমান উঠে বহে বাকী কেতিয়াবা নিজৰো অলপ চাব লাগে নহয় যে 125 জন বহি আছে খালি ময়ে পিং পঙৰ দৰে নাচি আছো আপুনি অহাবাৰ 10 জন জিকাই আনক 30 মিনিট লওক কোনোটা আপত্তি কৰা নাই দুৰ্ভাগ্যবশতঃ মানুহে আপোনাক এটা সিট দিছে অহাবাৰ হিটো দিয়া নাই ডাউট আছে এটোতো মই তাৰ কাৰণে গ্যাৰান্টি ল'ব নোৱাৰো আমাৰ তাত জয়েন কৰক তেতিয়া সময় বেছি পাব পটনাত থাকোতে আমি সৰু আছিলো না উই হ্যাভ গ্ৰোন মেচিউৰ আপোনাৰ লৰাই এতিয়া নামি পৰিলে গতিকে অলপটো দেউতাক আমি উই বিকাম মেচিউৰ গতিকে অলপটো আমি পিছতে পিং পংটো কৰি নাথাকিব ৰিপ্লাইও দিব নোৱাৰো তাৰপিছত আমি বাহিৰত ক'লে কয় যে চুঙাগীটাৰ আগত কৈছো এইটো কি কথা লগত কথা পাতিব এইটো চুঙাৰ আগত কৈছে বুলি ক'লে কেনেকৈ ব্ৰেণ্ড ইমেজ 1 মিনিটতে পিং পঙৰ দৰে যেতিয়া আপুনি গাঁৱৰ কথা ক'ব তেতিয়া আপোনাৰ মনত যে আপুনি এজন বাগিচাৰ প্ৰতি বিদ্বেষ আছে এইটো পাব্লিচিটি নাই নাই এনেকুৱা ধৰণৰ তৰল পলিটিক্স বিলাক খুব বেয়া এজনৰ গাতে কিয় পানী টানিৰ অসুবিধা আছিল নেকি খালি এজনৰ গাতে খজুৱতি লাগি থাকে ভাই মিউনিচিপালিটিৰ পানীৰ টেপ কোন আছে অশোক দা পানীৰ টেপ পৰীক্ষা কৰিব কি প্ৰব্লেম আছে এটা ঘৰত কিবা এটা ডেফিনেটলি পানীত প্ৰব্লেম আছে নহ'লে একেখিনি কথা ডিছকাশ্যন ল'ব মই শিকাই দিম কেনেকৈ 3 মিনিটত কথা পটক ক'ব লাগে যে বুলেট পইণ্ট 1 গাঁৱৰ মানুহৰ বিজুলী মাফ দিয়ক 2 জলসিঞ্চনৰ বিজুলী মাফ দিয়ক 3 শিৱসাগৰ জিলাত অমুকটো কৰক 4 অমুকটো কৰক 3 মিনিটৰ ভাষণ কেনেকৈ দিব লাগে আপুনি শিকক মিনিটত কেনেকৈ ৰাইজৰ কথা ক'ব লাগে সেই বিষয়টো আপুনি শিকক সেয়া দেখিবলৈ পালে অখিল গগৈক আজি সদনৰ মজিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিং পং বলৰ সৈতে তুলনা কৰিলে আনে কংগ্ৰেছত থকাৰ সময়ৰ কথা ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুতৰ নাটনিৰ বিষয়ে আলোচনাৰ সময়ত ডক্টৰ শৰ্মাৰ ৰোমন্থন কংগ্ৰেছৰ দিনৰ চৰকাৰৰ সময়ছোৱা কংগ্ৰেছৰ কালত কিদৰে চলিছিল বিদ্যুৎ বিভাগ এই কথা কৈলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহক তেখেতৰ বক্তব্য এতিয়া সমস্যাটো হ'ল যে অসমত বিদ্যুতৰ চাহিদা বাঢ়িব সেই কথাটো যিকোনো কাৰণতে হওক অসমৰ পূৰ্বৰ বিদ্যুৎ মন্ত্ৰীসকলে যি ধৰণে ভাবিব লাগিছিল তেওঁলোকে নাভাবি এটা বহুত সদস্যই কৈ আছে সোলাৰ কৰিম বুলি কৈছিল সোলাৰ ক'ত গ'ল আপোনালোকে উৎপাদন নকৰিলে 2.5 বছৰত পৃথিৱীত কোনো পাৱাৰ জেনেৰেশ্যন সম্ভৱ নহয় কিন দি দিয়ে মই কৈ আছো যে বিদ্যুতৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স লোৱাৰ পৰা
বিদ্যুৎ প্ৰডাকশ্যনলৈ আনিবৰ কাৰণে দ্য জেষ্টেশ্যন পিৰিয়ড ইজ 7 to 10 years যিকোনো ফেক্টৰীতে মই ক'ত 23 বছৰ পালোঁ হয় নি তেতিয়াতো ভালেই কথা আছিলে 23 বছৰ মোৰ নামৰ ফটোখন লগাই দিয়ক বাকী ফটো গুচাই দিয়ক মই 23 বছৰ কোনটো সংগ্ৰাম কৰি পাইছোঁ এইটো মইহে জানো সেইটো কথাটোতো আছে সন্মুখৰ মানুহবিলাকৰ মোৰ প্ৰতি ঘৃণাটো দেখিলেতো বুজি পায় কোনটো সংগ্ৰামত মই আছিলোঁ আপোনালোকে নহ'লে আপোনাৰ খবৰখিনি মই কিমান কষ্ট যোগাৰ কৰিব লাগে গতিকে আপুনি নহ'লেতো যদি মই 23 বছৰ কেনেকৈ আছিলোঁ বিৰোধী পক্ষৰ মোৰ প্ৰতি থকা ঘৃণাটোৱেইটো উন্মোচন কৰি দিয়ে যে তাত মই কিমান ষ্ট্ৰাগল কৰি আছিলোঁ গতিকে সেইটো বাদ দিয়ক সেইবিলাক উত্তৰ দিনো কি লাভ আছে এতিয়া সমস্যাটো হ'ল আপুনি যদি ভাবে প্ৰদ্যুৎ বৰদলৈ ডিপাৰ্টমেণ্টটো মই চলাইছিলোঁ তেখেতক কিয় বিলিটিল কৰে আমাৰ গোটেই তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ কালচোৱাত শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ আছিল এতিয়া আপুনি যদি কয় যে নহয় মই তেওঁৰ ডিপাৰ্টমেণ্টটো চলাইছিলোঁ আপোনাৰ তেওঁৰ লগত ভাল বন্ধুত্বই আছিল এসময়ত তেওঁই আপোনাক বেয়া পাব তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়া শক্তি মন্ত্ৰী হৈছিল যদি ৰকিবুল হুছেইন ডাঙৰীয়া ডিপাৰ্টমেণ্টটো মই চলাওঁ বুলি কওঁ তেওঁৰ ব্যক্তিত্বৰ প্ৰতি অপমান হ'ব এতিয়া আপোনালোক ইণ্ডিয়াও কৰি আছে গতিকে নিজৰ ভিতৰতে এইটো নকৰিব সমস্যাটো হ'ল যে মই কংগ্ৰেছ আৰু বিজেপিলৈকে মই নাযাওঁ কাৰণ যি কংগ্ৰেছৰ দিনত কি আছিলে 6-7 ঘণ্টা কেনেকৈ বিদ্যুৎ নোহোৱা হৈছিলে বাঁহেদি ইলেক্ট্ৰিচিটি গৈছিলে ৰকিবুল হুছেইন ডাঙৰীয়াই জাষ্টিফিকেশ্যন কৰিছে যে তেতিয়া আমি দৰমহা দিয়াত ব্যস্ত আছিলোঁ তেতিয়া আমি আলফাক শান্তি আলোচনালৈ ঘূৰাই অনাত ব্যস্ত আছিলোঁ গতিকে তেওঁ নিজে কৈ দিছে যে আমি ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত বিশেষ কৰিব পৰা নাছিলোঁ সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বক্তব্য সদনৰ মজিয়াত আৰু সদনত সভাস্থগিত প্ৰস্তাৱৰ উত্তৰ মুখ্যমন্ত্ৰী বিৰোধীৰ সমালোচনাৰ উত্তৰ দি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক সমৰ্থন কৰিবলৈ গৈছিল মন্ত্ৰী অশোক সিংহল কাৰো সমৰ্থন নালাগে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে সদনত অকলে যুঁজিম বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দলীয় সতীৰ্থক মনে মনে থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ এক মিনিট অশোক দা প্লিজ আরে ইয়াতে এজনেও মুখেদি কথা মনে মনে থাকিব ঠিক আছে ৰিপ্লাইটো দিবলৈ দিও কোনো মোক কাৰো ছাপোৰ্টৰ প্ৰয়োজন নাই কাইণ্ডলি মনে মনে থাকক চক এক মিনিট অশোক দা প্লিজ আরে ইয়াতে এজনেও মুখেদি কথা মনে মনে থাকিব ঠিক আছে সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য সদনৰ মজিয়াত আজিৰ দিনটোৰ